পিঠি দুইটা কথা পাত আমন বল কামা তিনিআলি মোটে গণ্ডগোলে হৈছিল ঘৰ পিঠিত বুলি কিবা এটা কলেছে ককাই পিটিছিলে নেকি তেতিয়া পিঠি খেল কৰিছিলে মোক সৰি কোৱা মই কিয় সৰি কম ৰে নহয় সৰি কোৱা তোমাৰ কাৰণে পিঠি ফালিছিল ককাই মোক চিঠি টুপিহে দিছিলা মই দিয়া নাছিলো নহয় তোমাৰ কাৰণে ছোৱালী ঘিন কৰা হলো মই তাৰ মানে এতিয়া মোকো ঘিন কৰা কি বুলি ভাবা তেনেহলে পাগলৰ দৰে মোক বিয়া পাতিবলৈ আহিলা কিয় মই নিজে অহা নাই ককাই মোক জোৰ কৰি লৈ আহিছে ইয়ালৈ মই দিয়া চিঠিখন যে মামাহঁতক দি দিলো বুলি ক'লা তেতিয়াহ'লে বিয়া হ'ম বুলি ক'লা কিয় হা কিমান যে কিউট লাগিব বাবা মৰম দিলি চেৰে দিলি বাটত তেলক পা ইয়াক লৈ যা ঐ বল যা মই নিজে যাম একেবাৰে হাতত ধৰি নেকি আচ্ছা ইয়ংমেন তুমি কাক কি হ'বলৈ ক'লা জানানে এই মাটি বিক্ৰী নকৰো বুলি কোৱাৰ পাছতো ইয়াক টকাৰ লোভ দেখুওৱা বেপাৰীটোক কৈছো ভুল হ'লে চৰি বুলি ক'বলৈ নাভাবো একেদৰে আনে ভুল কৰিলে চৰি কোৱাবলৈ একো নাভাবোঁ চৰি কওক আচলতে মই কোন নাজানে কাৰণে ভুলটো কৰিছে মোৰ নাম সূৰ্য নামটোতেই তাক লুকাই আছে ঈশ্বৰৰ কৃপাত আজিলৈকে মই কোনো খেলতে হাৰা নাই এইখন খেলতো জিকি পাৰ্থক্যটো তাতে আপোনাৰ কাৰণে খেল এই দোকানী দুটাৰ বাবে জীৱন খেলৰ কাৰণে কোনো জীৱন নিদিয়ে কিন্তু জীৱন বচাবলৈ যিয়ে খেলে নহয় এই জীৱন ল'বও পাৰে আৰু দিবও পাৰে চৰি কওক চৰি কওক চৰি থেংক ইউ ডাঙৰীয়া বাদ দিয়ক না এইখিনি মাতি বেলেগ মাতি চাওক পাবতো বহুত আছে মানুহ মোক এইখিনি মাতি লাগে নাপাব এসপ্তাহত মই ইয়াত খুটাবতি 8 নম্বৰ দিনা নিজে গৈ শ্মশান বুক কৰি থৈ আহিব শুকান কৰি যোগাৰ মই কৰিম আপোনাৰ ঘৰৰ মানুহ আপোনাৰ মুখাগ্নি কৰোঁতে কষ্ট অলপ কম হ'ব মগজু শান্ত মানে জগত শান্ত কুহুৰ বেছি কুল নহ'ব গোট মাৰি বৰফ হৈ গ'লে নহয় কোনোবাই কুলফি বনাই খাই পেলাব তাৰপিছত কাৰোবাৰ পেটত সোমাই লৈ মগজু শান্ত জগতো শান্ত কৰি থাকিব আৰু পেটৰ পাছত ক'লৈ যাবতো জানেই নহয় আমাৰ সেইবোৰৰ লগত লিংক কিয় থাকিব আকৌ মই কোন মই এখন ঘৰৰ সৰু নাম মই বিয়া কৰি আছো নগাঁৱত আজি কিয় সংগঠনত জইন কৰিবলৈ প্লিজ ডোন্ট মাইণ্ড হা এই অঞ্চলৰ বহুত ডেকা ল'ৰা ছোৱালী সংগঠনলৈ গৈ আছে এই বিষয়ে তই কি জান আমাক কি শুনিছে কি জানিম আমি সেইবোৰ জানিবিও বুজিবিও মোকেদা প্লিজ ডোন্ট মাইণ্ড হা ইয়াক চিনি পাওঁ টকা হৈ গৈছিলি চিনা নাই জনা নাই ইমান দূৰ টকা হৈ যায় আমাৰ ঘৰটোহে থাকিলে ৰ'ব মই আছে এইটো দুৰ্ধৰ্ষ উগ্ৰপন্থী আগতে চিনি নাপালে তোৰ টকা কিয় থব সিহে জানিব মই তাক চিনি নাপাওঁ ৰাইজৰ টকা বুলি কোৱাৰ কাৰণেহে টকাখিনি ৰাখিছিলোঁ বাকী একো নাজানো এনেই গাই পাই নাচায় অপৰেটিং কৰিছে যে কাকতি ঐ তই টকা কিয় ধৰিছিলি এই তহঁতে সংগঠনৰ সদস্য আপুনি এনেই যা তা কথাবোৰ নক'বনে মই আপোনাক কিনো পালোঁ মৌচুমী কন্দলীয়ে সোধ পোছ কৰাৰ সময়ত বৰষুণৰ টোপাল পৰিলেও বেয়া পায় একদম চুপ আইনো তাৰ পৰা তোৰ ফটোখনো লুকুৱাই ৰাখিছিলো লজ্জা নালাগে পাহাৰ ককাৰ বুকুটিয়ে গ'ল তই সোমাবি ময়ো সোমাম ককা মাথাটোকে মালিচ কৰি দেখিছোঁ মোৰ এই মোৰ বুকুৰ সোমাই কান্দিছে মাথা মালিচ কৰা তাৰমানে ময়ো কান্দিব লাগিব কিন্তু কান্দো কি
অঁ এতিয়ালৈকে মোলৈ ছোৱালী জন্ম হোৱা নাই বুলি কাৰণে 1 2 3 আজিলৈকে ছোৱালী এটা লজ্জা লাগে শেষ খতম বৰবাদ এই পাগলটোৰ আগত কি বাহিৰলৈ আছে ভিতৰলৈ আহক ভিতৰলৈ চাহ মুৰলী মইনা তুমি 1 ঘণ্টামান হ'ল মামাহঁতৰ ঘৰ পোৱা আগতে আপোনালোকৰ ঘৰলৈ অহা নাছিলোঁ যে সেইকাৰণে ফটিকাক লৈ আহিলোঁ চফা পৰিষ্কাৰ ক্ৰিষ্টেল ক্লিয়াৰ মোৰ নামৰ অৰ্থ ঘৰটো চাই চাই কথা পাতিম ইয়াৰ ৰুমটো চাব পাৰিম মোৰ ৰুমটো কিয় চাব চাব লাগিব কৈছে নহয় সকলো মিলি বোলে বিয়া হ'ব সকলো মিলিলে মানে কুঁৱলী মইনা কি মনলৈ আহে কৈ দিওঁ বেয়া নাপাব কথা মিলিছে আমাৰ ইউৰ কাৰণে ভাল পোৱা বেয়া পোৱা এইবোৰ একোৱেই নেচাই নহয় কৈ যোৱা মোক বিয়া কৰালে মোৰ ভণ্টিৰ দায়িত্বও ল'ব লাগিব মানে তাইক একেবাৰে বিয়া দিয়ালৈকে আৰু পুলিচৰ ঝামেলাবোৰতো আছে ঈশ্বৰ চামালা মানে কি কয় নবৌ মই মানে নব ফিল্ডটো আহি গ'ল যে মুখৰ পৰা শ্লিপ খাই ওলাই গ'ল নবৌ বুলি পিছে আপুনি কৰে কি নব ল'ৰা এটা আহি টকা অলপ দি গৈছিল ৰাইজৰ টকা বুলি লৈ ৰাখি দিলে পিছত পুলিচে তাক লৈ আহোঁতে গম পাইছোঁ সি যে সংগঠনত থানালৈ গৈ কিবা কিবি লেখা মেলা কৰিহে আহিব পাৰিছোঁ হ'ল বুলি মানুহ ইমানো ভোক হ'ব নাপায় সেইকাৰণে কৈছোঁ সকলোবোৰ দায়িত্বই ল'ব লাগিব হ'বনে নহয় কোৱা কাঠে পৰিছে মই অকল ৰ নেকি মানে প্ৰাকৃতিক দৃশ্যটো চাই অকণ এনজয় কৰোঁ এনজয় কৰ লজ্জা নালাগে বুজিলা এই ককা ইয়াত থাকা ককা ইয়াত থাকা মোৰ লগত ককা বদন পে সিতাৰে লপেটে বদন পে সিতাৰে ময়ো কিন্তু ককা ককা আমাক কথা পাতিবলৈ চান্স দিছে কথা কি কথা নাই একো কথা নাই মোৰ একো যদি কথাই নাই তেতিয়া চিঠি কিয় দিছিলা তুমি মোৰ প্ৰেমত পৰোঁতে মই ক্লাছ 10ত ভাল পোৱা বুজি পোৱাৰ বয়স হৈছিল তোমাৰ বয়স হৈছে যদিও মামাহঁতৰ ঘৰত থাকি পঢ়িছিল বান্ধো নাছিল মোৰ মা দেউতা কোনোৱেই নাছিল মোৰো কোনো নাছিল ককাৰ বাহিৰে কোনো নাছিল মোৰ সৰুৰে পৰা লক্ষ্য আছিল ভালদৰে পঢ়ি শুনি ডাঙৰ চাকৰি কৰি ভণ্টিৰ দায়িত্ব ল'ম সেইকাৰণে চাগে তুমি দিয়া চিঠিখন ভুলেই নাছিলে চিঠিখনত লিখা গানটোহে বেলেগৰ আছিল কপা হাতেৰে লিখা আখৰ মৰম চব মোৰ আছিল এতিয়াও ভাল পোৱা মোক আকৌ কেতিয়াবা এইবোৰ কথা ক'ম বুলি ভবা নাছিলোঁ কিন্তু তেতিয়াৰ পৰা যে ছোৱালীলৈ নাচাওঁ একমাত্ৰ তোমাক ভাল পাওঁ কাৰণে তোমালৈ চালে ছোৱালীলৈ ঘিণ কৰি তোমাক বুলি কৈ চাগে নিজকে ঢাকি দি আছোঁ তেতিয়া পোৱা কষ্টবোৰ এতিয়া নোহোৱা কৰিব নোৱাৰিব মোৰো মন গৈছে তোমাৰ লগত উঠা জইণ্ট ফটো এখন ডাঙৰকৈ ৱালত জীৱনৰ কাৰণে লগাই থ'বলৈ এইখিনি কথা ক'ম বুলি ইয়ালৈ আহিছিলোঁ ছোৱালী হৈও মই আকৌ যিটো কৰিম বুলি ভাবোঁ কৰোঁৱেই আৰু যিটো কম বুলি ভাবোঁ কমেই তোমাৰ তেতিয়া হৈছিল চাগে মোৰ কিন্তু এতিয়া হৈছে কি হৈছে তোমাৰ তুমি চাবলৈ যোৱাৰ পৰা শুব পৰা নাই বুকুখন ধপ কৰি কিবা এটা যেন গান বাজি উঠে ওৰে ৰাতি বেছি জানিবলৈ চেষ্টা নকৰিব বুজি পালি নহয় শুন কি হ'ল আজি একো লগাই আহিছে আহিব তই ৰচোন মই ঠাণ্ডা পানী বটল এটা লৈ আহোঁ সোনকালে আহিবি কিন্তু আরে তুমি মইতো তোমালোকৰ মামাহঁতৰ তালৈকে গৈ আছোঁ মামাহঁতৰ ঘৰলৈ কিয় মোকতো তুমি জানাই পেটত কথা নাথাকে এটাই মিলিছে
1ৰ পৰা 1 গণনা আৰম্ভ হয় মেডাম মই পঢ়াত ইমান চোকা নাছিলোঁ অংক নাজানো এই অংক নালাগে জোখ এটাহে লাগে কিহৰ জোখ বিয়া নিদিয়ে তোমাৰ কথা যদি বিয়াখন হ'ব আৰু যদি নিদিয়া 16 বছৰ আঁতৰি থকাৰ দৰে আকৌ আঁতৰি থাকে আঙুঠিৰ জোখ তেনেকৈ দিব নোৱাৰি নহয় সোণাৰীৰ দোকানলৈ গৈ ৰিং আনি আঙুলিত সোমোৱাই চাব লাগিব ইয়াতে আছে এখন মুদ্ৰা বোকাখাত কি আমেৰিকা মুখখনৰ নিচিনা আছে আচ্ছা মোৰ নামটো মনত আছে নে মোৰ নামৰ আৰু বেকগ্ৰাউণ্ড ষ্টৰী হ'ব বেকগ্ৰাউণ্ড ষ্টৰী শুনি শুনি নাম মুখস্থ হৈ গৈছে লাহৰি ফুকন লাহৰিটোৰ নাম ফুকনটো উপাধি আচ্ছা তোমাৰ নামটো কি আছিল কুঁৱলী ল'ৰা পাগল হোৱাৰ নাম কলো মুঠতে কিয় নাযাওঁ কেনেকৈ What is this? Room master fish. What? আঙুঠি জোখ লোৱাই নাই বৰ যাত্ৰী আহি হাজিৰ এক মিনিট এনেকা নাই আঙুঠি জোখ ল'ব 1 মিনিট জোখ হৈ যাব খং উঠি যায় ডাঙৰ হৈছে মাৰাঙুলি বুলিছিল মাজৰ পৰা চোৱা ছোৱালীৰ মাৰ খালে দুটামান ভাত দি দিবি বিয়া নাপাবি Done? Okay. আপুনি তুমি তোমালোকৰ চিনাকি আছে নেকি এওঁ মোৰ ভণ্টি ৰাজাদাই সেইদিনা মোৰ ভণ্টিক লগ নকৰাকৈ গুচি আহিছিলে মই গাঁৱতে লগ পাইছোঁ ক'ত পঢ়া শুনাত একেবাৰে মন নাই পঢ়া শুনাত মন দিবা এইটো পাত্তা কাটিলে যেতিয়া মোৰ পেঞ্চন নাই ব'লা তোমালোক দুজনীক আজি আমাৰ জাগাডোখৰ পৰা ক'ত ক'ত যাবা কোৱা বাক লৈ যাওঁ মই ৰাজাদাৰ ঘৰলৈ যাম কিয় খুৰা ককা আপোনাৰ ককাৰ লগত কিবা এটা কথা পাতিব পঠাইছে কি হ'ল কুন্দন বহু বছৰ হ'ল বিহু বুলি একো দিয়া হোৱাই নাই নহয় ধুতি আৰু গেঞ্জি আছে ল পিন্ধিব ইয়াতে এটা চহী কৰ তেতিয়াই কোৰ্টৰ কামবোৰ আগবাঢ়িব মই চহী কৰিব মোৰ নাতিটোৰ ভৱিষ্যত ধ্বংস কৰিব নোৱাৰিবই তুলি লোৱা ল'ৰা ছোৱালীৰ কাৰণে ইমান নাভাবিব না দেউতা যুগৰ লগত চল নহয় তুলি লোৱা মোৰ নিজৰ নাতি মোৰ আইনুৰ সন্তান ল'ৰাটো জীয়াই আছে আপুনি ঢুকালে বুলি কিয় কৈছিলে মোৰ চাহটো কৰিব দিব খোজা নাছিলোঁ মই তাৰ এই তই যেতিয়া যিহকে বিচাৰিছিলি মই তোক দি আছিলোঁ জীয়াই আছে মোৰ নিজৰ ল'ৰা ছমাহতে তাক দেখিছিলোঁ আৰু আজি আকৌ দেখা পাম মোৰ পাছত মোৰ সমস্ত বিশ্বাস জীয়াই চম্ভালিব দিন কৰে সিটো দিন পাৰে ভালে ভালে কৈছোঁ সি অহাৰ আগতে তই ইয়াৰ পৰা ওলা ওলা বহুত ডাঙৰ হ'ল নহয় কি নাম ৰাখিলে তাৰ না তোৰ নাম আছে তাৰ নামৰ লগত না তাৰ জীৱনত তই থাকিবি সন্তানৰ নামৰ লগত দেউতাকৰ নাম থাকিবই কোনো নোহোৱা কৰিব নোৱাৰে তোকেই যদি নোহোৱা কৰি দিওঁ যিটো কাম আজিৰ পৰা বহু বছৰ আগতেই কৰিব লাগিছিল সেইটো কাম আজি কৰি কাটি পেলাম তোক ছাৰ বুঢ়াই কিন্তু অঘটন ঘটাব যি কৰে পাছত কৰিব এতিয়া আহক ইয়াৰ পৰা
শুনকচোন কৈ কি আছা তুমি কৈ কি আছা এইবোৰ তোমাৰ স্ক্ৰু ঢিলা আছে নেকি তোমাৰ বাৰ লগত মোৰ বিয়া ঠিক হোৱাৰ পাছতো এইবোৰ কি মোৰ খংটো তুমি জানা চৰ মাৰি মাৰক মা আপোনাৰ লগত নিমিলে তাই আকৰি ফুল শুদ্ধ একো নাজানে যিটোত লাগে লাগিয়ে থাকে আপুনি অসুখী হ'ব পুৰণিৰ লগত মোৰ সম্পৰ্ক আজি নহয় আজি অত বছৰে ভাঙি যোৱা সম্পৰ্কটো আজি হঠাতে কেনেকৈ ভাঙি যাব ছাৰ আপুনি ৰৈ গ'ল যে আহক বলক আপোনালোক ইয়াত কি কৰি আছে মাৰ্কেটত পোৱাটো ছাৰ এই ঘৰ এই মাটি চব ছাৰৰ আৰু সেইকাৰণে ইয়াত আছো ইয়াত ব'লা ভাল কৰিছে শিষ্টাচাৰ নজনা মানুহক লগত নাৰাখিব আৰু এনেই বৰ মাটি কিনাৰ চখ নহয় আপোনাৰ এই ঘৰটো কিন্তু নোৱাৰিব এইটো মোৰ ককাৰ ঘৰ সদায় এনেকৈ থাকিব কি ক'লা ককাৰ ঘৰ অঁ কি নাম তোমাৰ ৰাজা বৰুৱা মাটি লিখি মই ৰাজাৰ দেউতা তুমি ৰাজাক ভাল পোৱা ভিতৰতে আছিল যাওক কিহৰ তল আছিলে আপোনালোকে ছাৰ এইখন পঢ়িলে নাৰী দেহৰ ব্যৱসায় এইবোৰ কি প্লিজ ডোন্ট মাইণ্ড হা এইবোৰ কি তেখেতেহে গম পাব মেডাম মই এপাক দূৰৰ পৰা শুনো এইবিলাক মিছা কথা মিছা মেডাম মই এজন এক আৰ্মি পাৰ্চন এইবিলাক চব মিছা কথা নাৰী ব্যৱসায় কৰি পিনি যে আৰু এতিয়া ভুল আমি কৰিলোঁ মেডাম আপোনালোকে ভুল এলিগেশ্যন লৈ আহিছে কমপ্লেইন কোনে দিছে কিয় লাগে লাগিব জনাটো আমাৰ অধিকাৰ অধিকাৰ কৰবাৰ পৰা বাঢ়ি কৰি বুজিবি অলপ পিছতে আমি বোকাখাত থানাৰ স্পেচিয়েল কেছত আমাক পঠাইছে ভাব কেছ কলৈকে শিপাইছে হয় কলেজীয়া ছোৱালী চাপ্লাই মাইণ্ড ইয়ৰ লেংগুৱেজ মেডাম আপুনি মোৰ ককাক ভিত্তিহীনভাৱে বদনাম কৰিছে প্লিজ ডোন্ট মাইণ্ড হা মেডাম ভিতৰত এজনীকে পালোঁ ইয়াতে থাকিবলৈ পঢ়া শুনা কৰিছে মই ফাঁকি দিছে মানে ৰকাবত ভৰাই দুপেল দিলে কৈ কাঢ়ি দিব হাত লগাই চাওকচোন তাইক কি কৰিবি মেডাম আপুনি পুলিচ ময়ো উকিল কোৰ্টত নবহো কিন্তু আনৰ কথা মতে উঠা বহা কৰা আপোনালোকৰ দৰে আইনৰ ৰক্ষকক আচল জেগা দেখুৱাবলৈ ক'লা কোটটো পিন্ধি আপোনালোকক কোনোবাই কাৰোবাৰ এগেইনষ্টত কিবা কমপ্লেইন দিব আপোনালোকে শুদ্ধ শুদ্ধ বিচাৰ নকৰাকৈ একশ্যন নকৰে আৰু সোধক নামান্য মানুহক মোৰ ককা কি প্লিজ ডোন্ট মাইণ্ড হা মেডাম আচল মাল এইটো এইটো ফাইনো নেকি মই কথা পাতি আছোঁ কাকতি মেডাম এইবোৰ হয় ছোৱালী তই সঁচাকৈ ইয়াত থাকি পঢ়ি আছ কলেজৰ একে দেখুৱাইছোঁ ছাৰক সেইখন দেউতাই পঢ়াব নোৱাৰে ককাই মোক ঘৰতে ৰাখি পঢ়ুৱাইছে মেডাম তাই কলেজত খবৰ লওক দেউতাক হায়দৰাবাদত থাকি চাকৰি কৰে তালৈ ফোন কৰি সোধক না মেডাম এইবোৰ জনা আমাৰ দৰকাৰ নাই দেই উঠাব আহিছোঁ যাব লাগিব প্লিজ ডোন্ট মাইণ্ড হা ককা অভাৰটেক কৰিছে কিয় কাকতি কেতিয়া ক'ত কি কৰিব লাগে মই কওঁ অৰ্ডাৰহে ফ'ল' কৰিব আপুনি ডিচিশ্যন নল'ব যাওক মেডাম যদি ইয়াত ভুল অভিযোগ তেন্তে মই আপোনালোকৰ পৰা এটা কথা জানিব খুজিম কওকচোন মেডাম সূৰ্য বৰপূজাৰীৰ লগত আপোনাৰ শত্ৰুতা কি সূৰ্য বৰপূজাৰী সূৰ্য আজি দুদিনমান আগতে জোৰকৈ মাটি কিনিবলৈ আহিছিলে ককাই চাগে মাটি বিক্ৰী নকৰোঁ বুলি ক'লে সি দিছে নেকি কমপ্লেইন ঈশ্বৰী ক'ব লাগিব সামান্য মাটি এডোখৰৰ বাবে তেওঁৰ দৰে ইমান ডাঙৰ মানুহ এজনে একো অভিযোগ নানে সূৰ্য বৰপূজাৰী আপোনাৰ পুৰণি চিনাকি নহয় নহয় কিয় হ'ব পুৰণি চিনাকি চাওক সঁচাটো যিমান সোনকালে ক'ব সিমান আপোনালোকৰ কাৰণে ভাল বোকাখাটৰ পৰা আমাক আনি ইয়াত ইনভেষ্টিগেট কৰাব পাৰিলে ভাবি চাব সি আৰু কিমান কি কৰিব পাৰিব আহোঁ ভালকৈ কৰিবা আৰু মিষ্টাৰ ৰাজা ৰাজা বৰুৱা
সকলো পুলিচ অসৎ নহয় কেতিয়াবা অপৰাধী চম্ভালিও আনৰ চকুত অপৰাধীৰ দৰে হৈ পৰে পুলিচ জোন তই ভিতরে ককা তুমি সূর্য বৰপূজাৰীক আগৰ পৰা চিনি পোৱা নেপাওঁ মই কোনো সূৰ্য বৰপূজাৰীক চিনি নেপাওঁ তোমাৰ ৰাজাদা আহি নোপোৱা হ'লে তাইক কুহুৱা কৰি পেলালোহেঁতেন মোৰ ল'ৰা মোৰ চলে দৌৰি আহিবলৈ বাধ্য হ'ব মই একেবাৰে আঙুঠিটো পিন্ধাই থৈ হ'ল নেকি তোমাৰ ছোৱালী বিয়া হ'ল সেইজনে মৰিলেহে হ'ব আৰু আঙুঠি এই আঙুঠিটো আনিলে নে নাই শুন এইডালক খুন বুলি মাতিবলৈ এৰক আৰু দেই এই হেনডাল মানুহক খুন বুলি নেমাতে নহয় আৰে পাহাৰ বুলি মাতক পৰ্বত বুলি মাতক এভাৰেষ্ট বুলি মাতক কইনাক বুলি মাতক তোৰ নামটো ফলা ফটিক স্ফটিক চফা পৰিষ্কাৰ ক্ৰিষ্টেল ক্লিয়াৰ মোৰ নামৰ অৰ্থ কাঠ জুবুৰিয়াই লেতেৰা কৰি পেলাম ইফালে আঙুঠি কি হ'ল নাজানো কি আকৌ পৰিষ্কাৰ কৰিবলৈ শুন শুন মইনা কৈ লাভ নাই মই এইযোৰ কাপোৰে পিন্ধি যাম হয় নেকি হ'ব দে পিন্ধাটো বাদ দে নিপিন্ধিলে বেয়া দেখিব নহয় মজা আবিৰ্জাৰ বাহাদুৰি ন মাজে মাজে খাই থাকিলে ভাল লাগে আঙুঠি আনিলো ককা দেৰি হিচাপে পূজা যাওঁ উৎপাত চোৱা তাইহে মন মে লাভটো পতা লজ্জা ত্যাগ দিয়া আপুনি ভালে কৰিলে নিজে আহিলে বিচাৰি গৈছিলো আপোনাক ককাৰ ওপৰত আপুনি কি অভিযোগ দিছিলে নাৰী দেহৰ ব্যৱসায় সামান্য এডোখৰ মাটিৰ কাৰণে নিজৰ দেউতাৰ বয়সৰ মানুহ এজনৰ ওপৰত আপুনি ইমান ঘিণ লগা অভিযোগ দিব চৰি কওক এখেতে তোমাক চৰি ক'ব লাগিব চৰি কওক চৰি বেটা মোক নহয় ককাক কওক প্ৰথম তোমাকে ক'ব দেখা ইমান বছৰে দেউতাকৰ মৰমৰ পৰা তোমাক বঞ্চিত কৰি ৰখা তাৰ বাবে ক্ষমাটো মই বিচাৰিব লাগিব কি বকি আছে বে মাৰাছ মই পুতেকৰ হাতে চৰ যাবলগীয়া দেউতাক মাৰাছ একো নাই কি কৰে নাই আপুনি কৈছে ন মই তোমাৰ দেউতা এই মানুহটোৱে মোক তোমাৰ পৰা কিমান বছৰে আঁতৰাই ৰাখে মোক পৰা সৈতে মই মাৰিলোঁ কিন্তু তোমাক পৰা সৈতে মই কেনেকৈ মাৰিলোঁ আপুনি ইমান নিশ্চয় দেউতা মোৰ ল'ৰাটোক দেউতা কবি হ'লে ইমান বছৰে ৰাখিলে কিয় ইমান কষ্ট দিলে তাক আজি তাক মই লৈ যাম আপুনি যে এক কষ্ট মই নোহোৱা কৰি পেলাম থেংক ইউ নিজৰ দেউতাকক থেংক ইউ নকয় আৰু আপুনি মোৰ ল'ৰাটোক মোৰ পৰা কাঢ়ি ৰাখিছিলে ন আপোনাৰ কি অৱস্থা কৰি নহয় কল্পনাও কৰিব নোৱাৰে কি কৰিবি কি কৰিবি তই তোৰ কাৰণে মই বুকুতে ঘূৰা জুই লৈ জীয়াই আছো মই মাকত ক তাৰমানে পাক পঢ়াই থৈছে মোৰ ল'ৰা নহয় মই তোৰ ল'ৰা তই মোৰ মাৰ ল'ৰা ককা জাতি মাৰ পাছত যদি মোৰ জীৱনত কাৰোবাৰ অধিকাৰ আছে একমাত্ৰ এই মানুহটোৰ আজি মোৰ এটা ভাল দিন আঙুঠি পিন্ধাব মই কাৰোবাক আজিৰ দিনটো তই শান্তিত থাক কাইলৈৰ পৰা তোৰ দৌৰ আৰম্ভ হ'ব নিজক বচোৱাৰ দৌৰ কি বুলি কৈছিলি তই নিজকে অসম উদ্ধাৰ কৰিবলৈ যোৱা অসমীয়া তাত কষ্ট পাই ইয়ালৈ উভতি আহি তই কি হলি ঠিকাদাৰ তই অসম কিমান উদ্ধাৰ কৰিলি মই নাজানো কিন্তু তোক চলাই অসমত অলপ হ'লেও জাবৰ মই চাফা কৰিম পুতেকে বাপেকক শাস্তি দিয়া উদাহৰণ খুব কম আছে ইতিহাসত একেবাৰে নাই এই ইতিহাস মই লিখিম উৰা উৰা উৰা
সঁচা কথা এটা কওঁ ককা তুমি মোৰ দেউতা ভাল মানুহ বুলি কোৱাৰ পাছতো মোৰ মনত ক'ৰবাৰ এটা বিশ্বাস আছিল ক'ৰবাৰ এটা বিশ্বাস কৰি ৰাখিছিল যে হয়তো মোৰ দেউতা ভাল মানুহ তোমাৰ তেওঁ বুজোতে ক'ৰবাত ভুল হৈছিল কিন্তু আজি মোৰ ভুল ভাঙিল বুঢ়া বুলি কৈ এই মানুহটোক কেৱল আমাৰ ঘৰৰ পৰাই নহয় মই মোৰ মনৰ পৰা উলিয়াই বাহিৰ কৰিছোঁ আজিৰ পৰা দেউতা মোৰ কাৰণে মাত্ৰ এটা শব্দ শুনো মই যদি তোৰ লগত কিবা অন্যায় কৰিছোঁ বুলি ভাবিছোঁ মোক ক্ষমা কৰি দিব মই কি কৰিম এনেকৈ কান্দি থাকিলে কিন্তু মুহূৰ্তৰ পৰা সময় পাৰ হৈ যাব দুটা দহলৈকে আছো মই এই ঠিকেই কৈছে ককা এটা বেয়া মানুহৰ কাৰণে ভাল মানুহখিনি কষ্ট দিব লাগে এই প্ৰতীক আজিৰ পৰা ৰাজা সলনি হ'ল বুলি ভাব এতিয়াৰ পৰা দোকানত আৰু গাখীৰ গোটাব নালাগে গোটাম কিন্তু সেইখিনি মই খাম কিয় তোৰ হাতখনৰ মানুহ ভৰি কথা খাব নালাগিব মোৰ ল'ৰাই মোক অপমান কৰিছে কাৰ বাবে কাষত তাৰ আপোন মানুহৰ ভিৰৰ বাবে যদি আপোন মানুহে নাথাকে শুন মই যেনেকৈ ভাবিছোঁ তেনেকৈ কামবোৰ হ'ব লাগে টকা পইচা কথা চিন্তা উৰি লজিকেলি অভি ৰিষ্টা পকা হৈ গয়া আৰ্মি চাকৰি মইহে কৈছোঁ তুমি কৰা নাছিলা নহয় হিন্দী শুনাতে ককাই সেৱা কৰি হ'ব এইটো মানুহৰ ভাতো নাজানো বোলে মোৰ আকৌ এটা জনমৰ কাৰণে পালেও হ'ব তই ইয়াতে থাকিলি যে যা চপনে ব্যৱস্থা বল ককাই দিওঁ আহ ভিতৰত জোৱাই জোৱাই ভিতৰত কোনফালে চাই চাই সেইফালে সেইফালে কি চাই একো চাইছো বোৱাৰী চাইছা সঠিক সঠিক চফা পৰিষ্কাৰ ক্ৰিষ্টেল ক্লিয়াৰ মোৰ নামৰ অৰ্থ আচ্ছা লজিকেলি বৰ কথা কৈ থাকে লজিকেলি আপোনাৰ নিচিনা মোৰ নিচিনা এতিয়া মোৰ নিচিনাকে আহি থাকাচোন চাওঁ আহা বেয়া নাপাবিবা মোৰ আৰু ৰাজাদাৰ বিয়া নোহোৱালৈকে তই উভতি আহিব নোৱাৰাৰ ব্যৱস্থা কৰিম তই যদি মোৰ সুখেই বিচাৰ সুখী হবি এইটো আঙুঠি কেৱল মোৰ বাবে মনে মনে শুই থাক ইয়াত কথা সুধি মাথা গৰম নকৰিবি শুই থাক গলাটো ভালকৈ লগা আৰু চাবি তোৰ যাতে আহিব নোৱাৰে বুজি পালি নহয় ভালকৈ ধৰি তই মোৰ গাত থাকিছ হা আপোনাৰ লগত বিয়া পঢ়িব নোৱাৰে বেলেগ কাৰোবাক ভাল পাই যায় লজিক
কেলে মিছা কথা মই কুঁৱলীক ভালকৈ জানো তাই কোনো ল'ৰাৰ লগত সম্পৰ্ক নাই তাৰপিছত এই আঙুঠিটো খুলি দি গুচি গ'ল কিয় সেইটো লওক আপোনাৰ আঙুঠি আপোনাকে ঘূৰাই দি কৈছে বেয়া পাবলৈ মানা কৰিছে মই বিশ্বাস নকৰোঁ আপুনি বিশ্বাস নকৰিলেই কথাটো মিছা হৈ নাযায় মোৰ চকুৰ সন্মুখতে ল'ৰা এটা বাইকত উঠি গৈছে তাই যদি বিয়া হ'বলৈ মন নাছিল আমাক আগতে নক'লে কিয় এনেকৈ ৰাইজৰ আগত আমাক অপমান কৰিলে কিয় মোৰ ভুল হ'লেও মই যাম মই কুঁৱলীৰ লগত কথা পাতিছোঁ ভাল বেয়া সকলো চিধাকৈ কোৱা ছোৱালী তাই চালাক নহয় আকৰি আৰু তাই কাকো ঠগিব নোৱাৰে বিশেষকৈ কিবা কাৰণত কুঁৱলী গৈছিল হয়তো কিবা বিপদত পৰিছে তাই তই ককাক লৈ ঘৰলৈ যা তই কোৱা মই কুঁৱলী বিচাৰিছোঁ ঘৰলৈ বিচাৰি গৈ একো লাভ নাই তাই নিজে কৈছে কাৰণেহে কৈছো এই ছোৱালীজনী ক'ৰবাত দেখিছে নেকি চাওকচোন এই ছোৱালীজনী ভালকৈ চাওক নাই জেগা বনাব লাগে মোৰ বা হেৰাইছে বুকে মাৰিছে যে সংগঠনলৈ বাহিৰত পঠাই প্ৰশ্ন কৰা পুলিচক এৰি দিয়ক বাইদেউ এৰি দিয়ক আমিও কুঁৱলীক বিচাৰিয়ে ফুৰিছোঁ এৰি দিয়ক সেইদিনাই তাইক মই জেললৈ পঠাব লাগিছিল ভুল কৰিলোঁ তাইক মই এৰি দিলোঁ মই চাওকচোন তেনেকুৱা শ গুৰি যাব মোৰ ফালৰ পৰা আপোনাৰ ভাল বজাৰত কোনোবাই ঘূৰিয়াই দিম বুলি ক'লে আপুনি কি কৰিব ভাল পাওঁ কুঁৱলী মোৰ ছোৱালীজনী আৰু তাইক তোক আপোনাৰ সাহস কেনেকৈ হ'ল মোৰ ককাক সন্মান দিবলৈ মোৰ হাত চাবি মোৰ সকলোবোৰ শেষ কৰি পেলালে ককাক কোনোবাই ফচাইছে কোনে বচাব এই বুঢ়া মানুহটা ই অসভ্য দুখীয়া ছোৱালী পঢ়োৱাৰ নামত এইবোৰ কৰে আগৰ অসভ্যৰে ভিন্ন এটা ওলাইছে বুঢ়া সগুন মৰি নাথাকক কিয় তই কি ভিডিঅ' ভিডিঅ'টোৰ কথা তই কি জানো মইতো কিবা এটা সুধি আছোঁ নে আগৰ ভিডিঅ' এটা ওলাইছে মই এইবোৰ একো নাজানো শুন সূৰ্যই মোক বেহুচ কৰি পেলাই ভিডিঅ'টো বনাইছিল ভিডিঅ'টো মানুহক দেখুৱাম বুলি কৈ ককা কি হ'ল চাওঁচোন একো মাত বোল নোহোৱা হ'ল ককা কি হ'ল তোমাৰ কি ফেন ওলাইছে মোৰ ভয় লাগিছে এই মাতচোন মই মাতিলে ককাই নামাতাকে নাথাকে মাতচোন এই মাত না বদনামৰ ওচৰত হাৰি গ'লো ককা ককা আৰু নাই পাগল নেকি কি নাই সেইটো কি ককা এই ককা উঠাচোন ককা ককা তোমাৰ কাৰণে উঠা ককা তোমাৰ আইনৰ ল'ৰাটোৰ কাৰণে উঠা ককা
তোমাৰ ভাল পোৱা খুঁত আছে চাগে মোৰ ভাল পোৱা শুদ্ধ মোৰ ল'ৰাৰ বাবে সেইকাৰণে মোৰ ল'ৰা মোৰ ওচৰলৈ আহিবই সেইদিনা বাক মুখত থোপা দিওঁতে মোক দেখিছে তাই ইয়াত নাৰাখিব বাহিৰলৈ পঠাই দিয়ক বাহিৰলৈ নহয় একেবাৰে ওপৰত তোকো বাহিৰকো নাই 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 আপুনি মোৰ লগত এইবোৰ কৰিব নোৱাৰে মগজু শান্ত থকা মানুহে চব কৰিব পাৰে কুন্দন ছাৰ এইটো লৈ যাওঁ বায়েকৰ লগতে বান্ধি আহিব আৰু বোমাটো কি কৰিম ছাৰ পূজা ফাগুৰি লগাই দিবি মৃত্যুটো কমাৰ দৰে পাতল হ'ব আপুনি মোৰ লগত এইবোৰ কৰিব প্লিজ ডোন্ট মাইণ্ড হা মই নিজক বচোৱাৰ চেষ্টা কৰিম বাই ফ্লেটৰ বুকিংটো দিব লাগে নহয় বিল ফোন কৰিছে শ্ৰীমতীয়ে মোক প্লিজ
ড'ন্ট মাইণ্ড হা এই ঘৈণীৰ ওপৰত মিনিষ্টাৰো নহয়তো লওক ৱাইফৰ নামটো ভৰাই ল'ব আপোনাৰ এই দূৰদৰ্শী স্বভাৱটোৱে মোৰ ভাল লাগে একো নক'লেও বুজি পায় মোৰ নিজৰ ছাত্ৰ থাকিলে সকলো জানো বুজো কিন্তু মই এটা কথা বুজি পোৱা নাই এই গোটেই খেলখন আপুনি খেলি থকা বুলি ইতিমধ্যে আপোনাৰ ল'ৰাই গম পালে সময়টো বধি পেলাব প্লিজ ড'ন্ট মাইণ্ড হা তাৰ ককাক মৰিছে কিন্তু বাপেকটো আছে বাহিৰত যিমানে কঠিন নেদেখা কিয় মৰম আগৰ ককাক গ'ল আজি কুঁৱলী যাব থাকিব কোন এই বাপেক ছমাহত কম কৰি দি থব তাৰপাছততো এই বাপেকৰ মুখতেই সোমাব প্লিজ ড'ন্ট মাইণ্ড হা এই বুকুত নোসোমাই যদি বুকুত ফাঁ ফাঁ কৰি পেলাই সম্ভাৱনা প্ৰচুৰ হয় ছাৰ আমি খবৰ কৰি আছোঁ ছাৰ কিন্তু একো খবৰ পোৱা নাই হ'ব ছাৰ আমি ঘৰৰ মানুহ উঠাম কুঁৱলী ক'ত অঁ ভালে কৰি তই নিজে আহিলি ক'ত আছে তোৰ প্ৰেমিকা নে জংঘল পালে গোটাই নাটক বন্ধ কৰক তই মোৰ গাত হাত দিবি হা মোৰ গাত হাত দিবি মোৰ মোৰ গাত হাত দিছে কি কৰে মেডাম আপোনাৰ হাত ধৰিছে আপোনাৰ ইমান সাহস তোৰ প্লিজ ড'ন্ট মাইণ্ড হা বৃহস্পতি তুংগত থাকিলে সকলো ৰজা মই শনিক মূৰত বহুৱাই শোভাযাত্ৰা কৰা পগলা ৰাজা চৰি গৈ সাৰিব লগা ভুল কৰা নাই তহঁতৰ চৰিৰ উত্তৰত টেক্স নিদি ঘুট পাই দি ইয়াতে শেষ কৰিব পাৰো খেল কিন্তু তাৰ আগতে মই জানিব লাগিব মোৰ আকৰিক ক'ত ৰাখিছ বহুত কাম বাকী আছে পুতেকে বাপেকক শাস্তি দি ইতিহাস ৰচিবলৈ আছে ইতিহাস বল ইমান আন্ধাৰত মানুহ থাকিব নোৱাৰে ড'ন্ট মাইণ্ড হা মেডামে একো নাজানে মেডামে কুঁৱলী ক'ত আছে মই জানো মই জবৰ পূজাৰী আৰু কুঁৱলী ভনীয়েকৰ লগ হৈ এই অপহৰণ মই কৰাইছিলোঁ মই ঘৈণীক মুম্বাইত ফ্লেট এটা লাগে কাৰণে মই সূৰ্য বৰ পূজাৰী লগ দিছিলোঁ প্লিজ ড'ন্ট মাইণ্ড হা আন্ধাৰৰ জীৱন কেনেকুৱা লাগিছে ভগৱান উশাহৰ বাবে পগলা হৈ কেনেকুৱা লাগিছে যতীন কাকতি নিৰপৰাধীক অপৰাধী সজাই ঘৰবোৰ অন্ধকাৰ কৰা নহয় মানুহৰ উশাহবোৰ কাঢ়িবলৈ অলপ কুণ্ঠাবোধ নকৰা তোৰ উশাহবোৰ কাঢ়ি ল'বলৈ খোজোতে কেনেকুৱা লাগিছে চৰি পানী খাওক সূৰ্য বৰ পূজাৰী পুলিচে তাৰ লগত মিলি কাম কৰা বুলি কোৱাৰ কাৰণে অকল দুইজনক উঠালে আপুনি যি শাস্তি দিয়ে সেয়া মোৰ পাতি লওক কিন্তু এতিয়া মৌলিকত নদীৰ পাৰৰ পুৰণি জাহাজ এখনৰ ভিতৰত ভৰাই গৈছে কিন্তু কোনখন জাহাজ মই নাজানো প্লিজ নকবি ড'ন্ট মাইণ্ড হা মই নাজানো প্লিজ ড'ন্ট মাইণ্ড সবাই কলিতা কোনখন জাহাজত মই জানো ক'লে দাদা তুমি মোৰ দাদা বা ভাইয়ে হ'ব মই জানিবা অলপ হেৰি কাৰণে তোমাক দাদা বুলি মাতিছোঁ দাদা প্লিজ এতিয়া দেৰি নকৰিবা দাদা আপুনি যাওক কুঁৱলীক বচাওক ধৰি লওক আপুনি আমাক অপহৰণ কৰাই নাছিল প্লিজ ড'ন্ট মাইণ্ড আমি মাফ কৰিলোঁ যোৱাৰ আগত আমাৰ হাতীয়াৰ দি যাওক বিশ্বাস ৰাখক প্লিজ ইহঁতবোৰৰ নিচিনা মানুহৰ বাবে
আইনৰ ওপৰত কোনেও বিশ্বাস নকৰা হ'ল বিশ্বাস মই আনিম মই মোৰ ঘৰখনৰ লেতেৰাবোৰ চাফা কৰিম আপুনি আপোনাৰ ঘৰৰ জাবৰবোৰ চাফা কৰিব পাৰিলে শনি মহাৰাজক মূৰত বহুৱাই শোভাযাত্ৰা কৰা পগলা ৰাজা বুলি চেলুক দিম যাওক দেৰি নকৰিব আইনৰ মানুহ হৈ ভুল কৰিবলৈ চেষ্টা কৰিম কেতিয়াবা গা ধোৱা ঘাঁহবোৰত মলম লগোৱাতকৈ ঘাঁহবোৰ অপাৰেশ্যন কৰি আঁতৰাই দিয়াটো ভাল তয়ো আমাৰ ডিপাৰ্টমেণ্টত লগা এটা ঘাঁহ অপাৰেশ্যন কৰি দিওঁ তোক ভণ্টি কেলৈ কিয় আহিছ তাইক এৰিলে লাগিলে মোক পাৰি পেলা কিন্তু ভণ্টিক বৰ কথা কথা ভালকৈ বানি হতো কি কৰিছা তই বোমা আৰু মাত্ৰ 5 মিনিটহে তহঁত জীয়াই থাকিবি ইয়াতে গৈ তহঁত সৌ তাত থাকগৈ আৰু চাবি কোনো যাতে আহিব নোৱাৰে বুজি পালি নহয় যা ভণ্টিক এৰি দে কৰি ছোৱালী তই ইয়ালৈ কিয় আহিলি তই কিয় মোৰ কথা চিন্তা কৰিছ বা মইতো তোক সদায় বেয়াটোৱে বিচাৰিলো নিজৰ মা বুলি কেতিয়াও ভাবিয়ে নাপালো ৰাজাদাৰ লগত বিয়া হম বুলি ভবাৰ বাবে তোক ইহঁতৰ হাতত গতাই দিছিলো পিছৰ জীৱন থৈ বিদিলো হেঁতেনৰ ভণ্টি সেইকাৰণে পিছত ৰচনা খুলিবলৈ চেষ্টা কৰ নহ'লে মনটো ফুটি গৈ দিয়া চেষ্টা কৰ অপেক্ষা কৰা গাহৰি মোৰ ল'ৰা মোৰ কাষত লাগে বিহুৰ গছ ৰুই মিঠা ফলবোৰ বেকগ্ৰাউণ্ড ষ্টৰী ক'ত শুনিছা মামা যিটো শুনিছা মই সঁচা ক'বলৈ ভয় নকৰোঁ তুমি কি ভাবিছা তোমাৰ ল'ৰা আহি তোমাক মৰম কৰিব নকৰে লিখি দিলো খাও দিছো তোমাক ৰৌ ৰৌ নৰকত পৰা মোৰে খাবি মোকে আকৌ নৰকা খাও দিবা ছাৰ তাইক কলিৰ লগত একেলগে বোমা লগাই বান্ধি থৈ আহিছোঁ ফ্ৰীতে খবৰ এটা দিওঁ ৰাজাক কৰিহঁতৰ এড্ৰেছ মই দিলোঁ এতিয়ালৈকে চাগে বচালেও মোৰ নবচালে আৰু সিহঁতক বচোৱাৰ পিছত তোমালোকৰ বেকগ্ৰাউণ্ড ষ্টৰী কি হ'ব ছেটআপ ইণ্ডিয়া লিমিটেড কঞ্জাই পিষ্টল তই কলম দে হেল্ল' কিহৰ চহী কৰিছে এইবোৰ মোৰ সমস্ত প্ৰপাৰ্টি ল'ৰাৰ নামত কৰি দিওঁ কোন মুহূৰ্তত এৰেষ্ট কৰিব লাগে তাৰ কোনো ঠিকনা নাই এৰেষ্ট হোৱাৰ পূৰ্বে সকলো প্ৰপাৰ্টি ল'ৰাৰ নামত কৰি দিওঁ আহিলা এয়া চোৱা ইয়াৰ ঘৰ মাটি গুৱাহাটীৰ ঘৰ আইৰণ ইণ্ডাষ্ট্ৰী চব তোমাৰ নামত কৰি দিলোঁ এইবোৰ বেছি আমি বিদেশত ৰজাৰ দৰে থাকি কাগজৰ ৰজা নহয় ৰজাৰ দৰে জীয়াই থকা মোৰ ককাক লাগে পাৰিবি দিব মাক মই কেৱল ফটোতে দেখিছোঁ মাৰ মৰম মই কোনোদিন নাপালোঁ তই কাঢ়ি নিলি মোৰ মাৰ মৰমখিনি দিব পাৰিবি মোক মই মা দেউতা দুয়োটাই মৰম তই দিবি মোক মোৰ মাৰ মৰম তই দিবি
মোৰ মাক জ্বলাই দি তই দিবি মোৰ মাৰ মৰম হা এয়া যি হৈছিল খঙত হৈছিল সেই সময়ত মোৰ হাতত পইচা নাছিল মই তেওঁক দেউতাৰ পৰা টকা দিবলৈ এমাহমানৰ পৰা গৈ আছিলোঁ শেষত অতিষ্ঠ হৈ বুকুত গোৰ মাৰি দিলোঁ তেওঁ মৰি থাকিল চুইচাইড বুলি ভাবিবলৈ জনাই দিছিলোঁ তেওঁক কয় আৰু দেউতাই শাস্তি দিব বুলি জানিয়েই নিচা খুৱাই বেহুচ কৰাই লৈ তেওঁৰে তুলি লোৱা ছোৱালীজনীৰ লগত ভিডিঅ' কৰাইছিল এইদৰে ব্লেকমেইলিং কৰি কৰি পোৱা টকাৰে ব্যৱসায় কৰি আজি মই কোটিপতি চৰি মই নহয় তুমি ইয়াৰ লোৱা ককাক ক্ষমা খোজ চৰি ক মোৰ পাছকৰো হৈ দিব এতিয়া পুলিচ অহাৰ আগতে আমি ইয়াৰ পৰা যাওঁ বোলা আইনে তোক কি শাস্তি দিয়ে মই নাজানো কিন্তু মই তোক শাস্তি দিবই লাগিব গতিকে বাপেকক শাস্তি দিব নাপায় ইয়াৰ ককাই শিকোৱা কথা মোৰ ককাৰ মান সন্মান শেষ কৰাৰ নামত চৰি ক তুমি নিজে কিয় মাৰিছা বেটা বেটা তুমি নিজে কিয় শাস্তি দিছা বেটা পাগল হৈছে নহয় পাগল এয়া মোৰ মাৰ বুকুত পৰা গুৰটো ৰিটাৰ্ণ কিহৰে তোক কৈ আছে এইবোৰ কিহৰে তোক আৰে ইয়াৰ নিচিনা বাপেকক মাৰিলে একো পাপ নহয় এয়া ল গুলিয়াই দে আৰে গুলিয়াই দে চুপ কি কুন্দন কি কুন্দন 15 বছৰৰ পৰা চাহটোৰ দৰে থাকিলোঁ মই আৰু এতিয়া সম্পত্তি দিবি কাক পুতেৰ গুলিয়াই দে আৰে গুলিয়াই দে না আৰে গুলিয়াই দে দেউতা কেৱল এটা শব্দ নহয় সন্তানৰ বাবে আশ্ৰয়ৰ নাম দেউতা আকাশ দেউতা যিকোনো বিকল সন্তানে ভাবে একো নহয় মোৰ দেউতা আছে মোৰ লগত কিন্তু তই মোৰ আশ্ৰয় হোৱাটো দূৰৰে কথা তোৰ নামৰ তেজ মই উলিয়াই পেলালো এতিয়া যি আছে মোৰ মাৰ নামৰ তেজ সুখী হৈ থাকিম মই কিন্তু তই মৰাৰ পাছতো তোৰ সন্তানৰ ঘৃণাৰ বাহিৰে আৰু একো নাপালি তাই সৰু ভুল কৰিছে ক্ষমা কৰিলো সৰু ভুল কৰা নাই তাই বিশ্বাস ভাঙিছে মূৰক ঠগিছে মোৰ দৰিদ্ৰ তোৰ পাহৰা বেমাৰ নাছিলে তেতিয়া কেনেকৈ পাহৰিলি সম্পৰ্ক ভাল পাইছিলোঁ তোমাক কিন্তু এতিয়া সমানে ঘৃণ কৰোঁ চৰি ভিদেউ মোক ক্ষমা কৰিব নোৱাৰিব বুলি জানো ক্ষমা কৰিবও নালাগে বাৰদৰে মানুহ এজনীৰ খনি কি মই মানুহ খোৱাৰো যোগ্য নহয় পাৰিলে মোক ক্ষমা কৰি দিব যেনেকৈ নহওক তুমি অপৰাধ কৰিছা আইনে তোমাক শাস্তি দিবই কিন্তু তুমি যিমান দিন জেলত থাকিবা মোৰ সেই আকৰ্ষণীয় কষ্ট পাই থাকিব সেইকাৰণে অতি সোনকালে তোমাক তোমাৰ বাহিৰৰ কাষলৈ লৈ আহিম কথা দিম আপোনাৰ ঘৰৰ জাবৰ চাফা হ'ল যাবলৈ পুলিচক সন্মান নকৰে বহুত দিন হ'ল কিন্তু আজি
ভুল কৰাৰ পৰা মাথো চৰিটো কোৱাই থাকিব পিছত মই আছোঁ এতিয়া ইয়াতে ৰৈ থাকিব নালাগে ঘৰলৈ বলহত বুকুৰ পৰা বোজা এটা পৰিছে ঘৰলৈ তোমাৰ নামটো কি আছিল ফটিক 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 আহা ফটিক নিজৰ নামটো নিজে ভুল লাগি থাকা পাগলটো কৰবাৰ পাগল নিজেহে বোমা আছিল বুলি জানিও কিয় আহিছিলা পঢ়োৱাৰ আগতে ফুটা হ'লে তুমি চিঞৰি আছিলা আমাক গছোৱা মই ক'লে যাবলৈ পগলা নেকি এই পগলাটোৰ কাৰণে তুমি দৌৰি দৌৰি আহি বোকাখাটৰ পৰা নগাঁও পাইছিলা দেই মই নিজে আহি নাছিলো খুৰা ককাই জোৰ কৰি পঠিয়াইছিলে আৰু কোনোবাহে কোৱাৰ লগে লগে আঙুঠিৰ জোখ আনিবলৈ মই ক'লে যাবলৈ নিজৰ মগজু নাছিল মগজু ধৰি কথা নকবা দেই মই পগলাহে আপুনি নহয় পাগলী আৰু ময়ো আকৰিহে পাগলী নহয় তুমি আপুনি পাগলী চব মই নহয় তুমি আকৰি পাগলী চব কেনেকুৱা আকৰি পাগলী আৰে মই যেতিয়া তোমাৰ তুমি চিন্তা কৰিলা